পুৱাৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি এই মুহূৰ্তৰ ব্ৰেকিং নিউজ এলচিত পাকিস্তানী সেনাৰ গুলীবৰ্ষণত শ্বহীদ অসমৰ বীৰ সন্তান শ্বহীদ হৰধন ৰায়ৰ ঘৰ ধুবুৰী জিলাৰ মেধিপাৰাত ধাৰাসাৰ গুলীবৰ্ষণত শ্বহীদ হৈছিল বিএছএফ জোৱান সহ 5 নিৰাপত্তাৰক্ষী জম্মু কাশ্মীৰৰ 4টা ছেক্টৰত পাক সেনাই কৰিছিল ভয়ংকৰ আক্ৰমণ 2001 চনত সেনা বাহিনীত যোগদান কৰিছিল বীৰ হৰধন ৰায় আৰু জম্মু কাশ্মীৰত পাকিস্তানৰ অপ্ৰত্যাশিত আক্ৰমণত ভাৰতীয় সেনা বাহিনীৰ কৰ্তব্যৰত ধুবুৰীৰ ফুটুকিবাৰী মেধিপাৰা গাঁৱৰ হৰধন ৰায় শ্বহীদ হোৱাৰ বাতৰি অহাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ঠাইখিনিতে মাত্ৰ দুমাহ পূৰ্বে পঞ্জাৱৰ পৰা কাশ্মীৰত কৰ্তব্যত যোগদান কৰিছিল ভাৰতীয় সেনা বাহিনীৰ 59 আৰ্টিলাৰী আছিল বীৰ শ্বহীদগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে বেলাচীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহিয়ে দেশৰ হকে তেখেতৰ এই বলিদান আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰিছে ধুবুৰী বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতু মাজৰ সময়ছোৱাত তেওঁ ইয়ালৈ নিজৰ বাসগৃহলৈ আহিছিল আত্মীয় স্বজনক সাক্ষাৎ কৰিছিল আৰু তাৰ কিছুদিন পাছতে পুনৰ উভতি গৈ যোগদান কৰিছিল আৰু এই খবৰ আহি পোৱাৰ পাছতে এনেধৰণে এটা পৰিৱেশে বিৰাজ কৰিছে এটা আৱেগিক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মেধিপাৰাৰ পৰা শান্তিগিৰি নাৰ্জাৰীৰ এক প্ৰতিবেদন আগবঢ়াম যোৱাকালি জম্মু কাশ্মীৰৰ উৰি সেক্টৰত ভাৰতীয় জোৱান হিচাপে নিযুক্ত হৰধন ৰয় কোকৰাঝাৰৰ ধুবুৰী জিলাৰ হিমামুৰীয়া মেধিপাৰা গাঁৱৰ তেওঁ এজন উদীয়মান ভাৰতীয় জোৱান আছিলে ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনাৰ যোৱাকালি উগ্ৰপন্থীৰ সৈতে যুদ্ধত তেখেতে দেশৰ কাৰণে তেওঁ নিজৰ জীৱন ত্যাগ কৰিলে ইতিমধ্যে দেখা গৈছে যোৱাকালি প্ৰায় 12 বজাৰ পিছত এই ঘটনা সংঘটিত হোৱাৰ পিছত কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমামূৰীয়া মেধিপাৰা গাঁৱৰ এই উদীয়মান ভাৰতীয় সেনাৰ নিযুক্ত হৰধন ৰয়ে কেনেদৰে খবৰ পালে পৰিয়ালৰ লোকসকল বা গাঁৱৰ লোকসকল যি ভাৰতীয় সেনাৰ 2001 চনত তেওঁ নিয়োগ হৈছিলে আৰু ইয়াৰ পিছত তেখেতে দেশৰ সেৱাতে নিজকে ব্যস্ত কৰিছিলে আৰু বৰ্তমান সময়ত যিটো লকডাউনৰ সময়ছোৱাত তেখেতে মাৰ্চ মাহত ঘৰত আহি পেলাই আকৌ জুন মাহত তেওঁ নিজৰ ডিউটিলৈ তেওঁ গুচি গৈছিলে ইয়াৰ পিছত যোৱাকালি তেওঁ খবৰ আহিলে জম্মু কাশ্মীৰৰ পৰা হৰধন ৰয় আৰু এই সংসাৰত নাই মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ এই গাঁওখনৰ বাসিন্দাসকল বা ঘৰৰ পৰিয়ালৰ লগত তাতে কেনে খবৰ আহিছে যোৱাকালি প্ৰায় 2:30 মানত খুব এই দুৰ্ভাগ্যজনক খবৰটো আহিলে যে উৰি ছেক্টৰত যিখন পাকিস্তানী সন্ত্ৰাসবাদীৰ লগত যুদ্ধ চলি আছে আমাৰ ইণ্ডিয়ান আৰ্মিৰ আৰু সেই কিহতে আমাৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ গোলা আহি আমাৰ এই হৰধন ৰায়ক ছিন্ন বিচ্ছিন্ন কৰি পেলায় খুব দুৰ্ভাগ্যজনক আমি খুব মৰ্মাহত হৈছোঁ আমি গাঁওবাসী হিচাপে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ হিচাপে আমি খুব দুৰ্ভাগ্যজনক আমি মৰ্মাহত হৈ আছোঁ আমাৰ দেশৰ কাৰণে তেওঁ আজি গৌৰৱ আমাৰ অঞ্চলৰ গৌৰৱ আমাৰ গাঁৱৰ গৌৰৱ ঠিকেই কিন্তু আমাৰ পৰিয়ালটোক আজি নিথৰুৱা কৰি তেওঁ গুচি গ'ল এইটোৱে আমাৰ খুব দুৰ্ভাগ্যজনক পৰিয়ালটো আজি কেনেকৈ চলিব সেইটো লৈহে আমি অলপ চিন্তিত হৈছোঁ তেওঁ লকডাউনৰ মাজত ঘৰত আহিছিলে ইয়াৰ পিছত লকডাউনৰ ভিতৰত নিজে ডিউটিত তেওঁ গুচি গৈছিলে হয় 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 তেওঁ মাৰ্চ মাহত আহিলে ঘৰত লকডাউনৰ সময়তে আহিলে তাৰপিছত জুলাইৰ ফাৰ্ষ্ট উইকত চাগে তেওঁ গুচি গ'ল আকৌ ডিউটিত গৈ তেওঁ পাঞ্জাৱত জইন কৰিছিলে তাৰপিছত তাতে তেওঁ কোৱাৰেণ্টাইন খাটাৰ পিছত এই 2 মাহমান আগতে তেওঁক উৰি ছেক্টৰত নিয়োগ কৰিলে আমি জনাত তেখেতে গাঁৱৰ লগৰীয়াৰ লগতো বহুত ব্যস্ত থাকিছিলে হয় 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 সেইকাৰণে আমি বেছি মৰ্মাহত হৈছোঁ গাঁওবাসী তেওঁ যদি ছুটীত আহে সকলোৰে লগত মিলা প্ৰীতিৰে ধুনীয়াকৈ চলে তেওঁক কোনেও বেয়া ক'ব নোৱাৰিব আজি গোটেই গাঁওবাসী বা অঞ্চলৰ মানুহে কোনেও বেয়া ক'ব নোৱাৰিব যে তেওঁ কিবা বেয়া গুণ এটা তেওঁৰ বিষয়ে ক'ব নোৱাৰে সকলোৱে তেওঁৰ কাৰণে আজি খুবেই মৰ্মাহত আৰু পাকিস্তানত পুনৰ যুদ্ধবিৰতি উলংঘা এলচিত পাকিস্তানী সেনাই কৰা ধাৰাসাৰ গুলীবৰ্ষণত শ্বহীদ হৈছে বিএছএফ জোৱান সহ 4 নিৰাপত্তাৰক্ষী প্ৰাণ গ'ল আন 4 গৰাকী নিৰীহ জম্মু কাশ্মীৰৰ 4টা ছেক্টৰত পাক সেনাই কৰিলে ভয়ংকৰ আক্ৰমণ পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘাৰ উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাই কৰা প্ৰত্যাক্ৰমণত 8জন পাক সেনা নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ আশংকা কৰা হৈছে ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে পাক সেনাৰ বাংকাৰ লঞ্চ পেড
আজি পোহৰৰ উৎসৱ দীপাৱলী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মাটিৰ চাকি কলপুলি আৰু ফুলেৰে বজাৰসমূহ ভৰি পৰিছে বিশেষভাৱে কলপুলি আৰু ফুল কিনিবলৈ ৰাইজে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে এবেলি যেহেতু নিষিদ্ধ কৰা হৈছে আতচবাজি তাৰ পৰিৱৰ্তে জনসাধাৰণৰ সেউজ দীপাৱলী পালন কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে আহ্বান জনাইছে আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাও দেখিবলৈ পোৱা গৈছে আৰু যাৰ পৰিণতিত মাটিৰ চাকিৰ চাহিদা এবেলি যথেষ্ট বৃদ্ধি পাইছে ৰং বিৰঙী মাটিৰ চাকিয়ে বজাৰ দখল কৰিছে আনহাতে ইতিমধ্যে যেহেতু আমি কৈ গৈছো যে আজিৰ দিনটোতো কালী পূজা উপলক্ষেও মন্দিৰসমূহতো ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহতো ভক্তসকল আহিছে পূজা অনুষ্ঠিত হৈছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে এই মুহূৰ্তত আমি সংযুক্ত হৈছো ঋতিক কৌশিকৰ সৈতে ঋতিক আপুনি কোন ঠাইত আছে আৰু আমাক পৰিৱেশ দেখুৱাৰ সমান্তৰালভাৱে সবিশেষ জনাব ঋতিক পাপৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এইবাৰ কেনেধৰণৰ নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে যাৰ ফলত যি পতাকা হওক আতচবাজি হওক সম্পূৰ্ণৰূপে গুৱাহাটীত নিষিদ্ধ কৰা হৈছে গুৱাহাটী মহানগৰীত কোনেও পতাকা বিক্ৰী কৰিবও নোৱাৰিব বা সেইখিনি পতাকা ফুটাবও নোৱাৰিব আৰু এইটো যি পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে তেওঁলোকে এই নিৰ্দেশনা জাৰি কৰিছে আৰু গুৱাহাটীত সেইখিনি বৰ্তমান কাৰ্যকৰী কৰি থকা হৈছে কিন্তু এই যি নিৰ্দেশনা আছে তাৰ পিছতে কিন্তু দেখা গৈছে যে মাটিৰ চাকি সেই মাটিৰ চাকি লৈ ইয়াত বিভিন্ন লোক আহিছে মাটিৰ চাকি তেওঁলোকে ক্ৰয় কৰিছে যিসকল থলুৱা শিল্পী হওক বা থলুৱা যিসকল শিল্পী আছে তেওঁলোকে প্ৰস্তুত কৰা মাটিৰ চাকি সেই মাটিৰ চাকিসমূহ এতিয়া চাহিদা বৃদ্ধি পাইছে ইয়াত লোকে বহু লোক এতিয়া আহিছে মই গণেশগুৰিত আছোঁ গোপাল বড়ো হাইস্কুলৰ সন্মুখত যি দিছপুৰ বাৰুৱাৰী পূজা সমিতিৰ ঘৰ আছে সেই পূজা সমিতিৰ সন্মুখত এনেধৰণে এতিয়া দেখিবলৈ পাইছে যে বিভিন্ন ৰং বিৰঙৰ চাকি বিভিন্ন আকাৰৰ বিভিন্ন ডিজাইনৰ চাকি তেওঁলোকে ইয়াত আনিছে আৰু সেইখিনি গ্ৰাহকলৈ তেওঁলোকে আগবঢ়াইছে আৰু এইবাৰৰ যি গ্ৰীণ দিৱালীৰ কথা কৈছে তাৰ প্ৰতি থলুৱা যিসকল শিল্পী আছে তেওঁলোকৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি পাইছে আপোনালোকে দাদা এই চাকিসমূহ ক'ৰ পৰা আনিছে আমাৰ বিজয়নগৰ কিমানকৈ আহিছে কেনেকুৱা আপোনালোকে পাইছে বজাৰত এইবাৰ বজাৰ গোটেই বেয়া নহয় এবাৰ ভালে বজাৰ চাওক ইতিমধ্যে বহু লোক আহিছে আৰু মই সকলো দেখুৱাবলৈ চেষ্টা কৰিম যে ক'ত কেনেধৰণে আছে আৰু যিসমূহ লোক আছে তেওঁলোকে এইবাৰ কিন্তু চাকিৰ ক্ষেত্ৰত বিশেষকৈ চাকিৰ ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে চাকিক তেওঁলোকে ক্ৰয় কৰিবলৈ বিচাৰিছে কাৰণ এইবাৰৰ যি দিৱালী আছে বা কালী পূজা আছে কালী পূজাত আতচবাজি আৰু আন ধৰণৰ যিসমূহ ক্ষেত্ৰত বহুকেইটা নিৰ্দেশনা দিয়া হৈছে তেওঁলোকক প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক কৰিবলৈ দিয়া হোৱা নাই অনুমতি দিয়া হোৱা নাই যাৰ কাৰণে এইবাৰৰ ক্ষেত্ৰত দেখা গৈছে যে চাকি বিশেষকৈ মাটিৰ চাকি সেই মাটিৰ চাকিৰ চাহিদা বৃদ্ধি পাইছে নিশ্চয় ঋতিক মাটিৰ চাকিৰ চাহিদা বৃদ্ধি পাইছে আপোনাক ধন্যবাদ জনাইছোঁ ঋতিকে গণেশগুৰিৰ পৰা আমাক দেখুৱাই গ'ল আৰু যিহেতু চাকিৰ চাহিদা বৃদ্ধি পাইছে এইবেলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুওৱা সময়ছোৱাতো দেখিবলৈ পোৱা গৈছিলে যে চাকিৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে জনাইছে যে এই মুহূৰ্তত এই সময়ছোৱাত আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসংগ উল্লেখ কৰিব পাৰি কাৰণ যেহেতু মাটিৰ চাকি যিসকল লোকে নিৰ্মাণ কৰিছে তেওঁলোকৰ এইবেলি কৰোনা মহামাৰীৰ পাছত বিক্ৰী বাৰ্তা ভাল হোৱা বুলিও তেওঁলোকে জানাইছে আনহাতে নিষিদ্ধ হৈ পৰিছে এতিয়া আতচবাজি গতিকে পূৰ্বৰ সেই দেৱালীৰ মাদকতা এইবেলি পোৱা নাযাব আতচবাজি নিষিদ্ধ আতচবাজিৰ শব্দ শুনিবলৈ পোৱা নাযাব কিন্তু তথাপিতো এগৰাকী গ্ৰাহকে কৈছিল কালিৰ দিনটোত আমাৰ মনত আছে যে এবছৰ মাথো অহা বছৰলৈ আমি পুনৰ দীপাৱলী উদযাপন কৰিম আতচবাজিৰে কিন্তু এটা বছৰ আমি ধৈৰ্য ধৰিব লাগিব প্ৰদূষণমুক্ত কৰি ৰাখিব লাগিব আৰু যেহেতু আমি কৈছোৱে যে আমি বিভিন্ন প্ৰান্তৰ খবৰ আমি জনাই গৈছো বিভিন্ন প্ৰান্তত একেটা পৰিৱেশে বিৰাজ কৰিছে আৰু অস্থায়ীকৈ দোকানসমূহ বহিছে বিক্ৰী কৰিছে আনহাতে মন্দিৰসমূহতো আজিৰ দিনটোত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে সেৱা ল'বলৈ আহিছে মা কালীৰ সেৱা ল'বলৈ আহিছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে কিছু সময় পূৰ্বে ডিব্ৰুগড়ৰ পৰা আমাক টমাছে দেখুৱাইছিলে টমাছ এই মুহূৰ্তত পুনৰ সংযুক্ত হৈছো আপোনাৰ সৈতে এইবেলি আমি আপোনাৰ পৰা কি আমি জানিব বিচাৰিম লগতে আপুনি কি আমাক দেখুৱাব কি পৰিৱেশ আমাক দেখুৱাব টমাছ
হয় পাপৰি আমি পৰে পৰে আধ্যাত্মিক এক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ দৰ্শকক আৰু পুনৰ মই সেই আগৰ কালিবাৰীৰ যিটো পুৰণি 100 বছৰ গড়কা কালী মন্দিৰ তাতে উপস্থিত হৈছোঁহি আৰু যিহেতু কালী পূজা গতিকে ভক্তগণ বিভিন্ন ঠাইৰ পৰা ইয়াত আহি উপস্থিত হৈছেহি আৰু আমি দেখিছোঁ যে বিশেষ কিছু ব্যৱস্থা এবাৰ কৰি দিয়া হৈছে আৰু কিছু নিয়ম বান্ধি দিয়া হৈছে দূৰৰ পৰাই তেওঁলোকে সেৱা সৎকাৰ কৰিব লাগিব পূজা অৰ্চনা কৰিব লাগিব সেই দৃশ্য মই দেখুৱাই গৈছিলোঁ আৰু মই মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম যিসকল ভক্ত বিভিন্ন ঠাইৰ পৰা আহিছে লগতে আৰু কেতবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু কালী পূজা বুলি ক'লে শক্তি পূজা আৰু বলি বিধানৰ কিছু কথা থাকে এই মন্দিৰত তেনেকুৱা নিয়ম আছেনে নাই আমি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান যিহেতু ভক্ত বিভিন্ন ঠাইৰ পৰা আহিছে আমি ভক্তগণৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে পুৱাই ভাগত বিভিন্ন ঠাইৰ পৰা আহিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই আমলাপতিৰ পৰা আহিছোঁ প্ৰত্যেক বছৰ অহা হৈছে প্ৰত্যেক বছৰে আহোঁ শৰাইও দিওঁ এইবাৰ কিন্তু মন্দিৰৰ ভিতৰত যাব পৰা নাই আৰু ক'ভিডৰ কাৰণে এইবাৰ আমি দেখিছোঁ যে পূজা কিছু ব্যতিক্ৰম হৈছে আধ্যাত্মিকতাই বেছি গুৰুত্ব পাইছে ভালেই হৈছে ভালেই হৈছে পিছে বেমাৰৰ কাৰণে হৈছে আৰু এইবিলাকৰ মানিব লাগে মানুহে হয় যিবিলাক নিয়ম বান্ধি দিছে প্ৰশাসনৰ ফালৰ পৰা বা মন্দিৰৰ যি পৰিচালনা সমিতি আছে তেওঁলোকে যিবিলাক নিয়ম বান্ধি দিছে কিন্তু সেই নিয়মসমূহ আমি দেখিছোঁ যে ভালদৰে পালন কৰি অহা আমি দেখিছোঁ প্ৰতিজন ভক্তই কিন্তু সেই নিয়মসমূহ সুন্দৰভাৱে পালন কৰি আহিছে এয়া ভাল লক্ষণ মই কথা পাতিবলৈ চেষ্টা কৰিম যি কমিটিৰ যি লোক আছে তেওঁ আৰু এখন যিহেতু পুৰণি পূজা আৰু এইবাৰ তেওঁলোকে পূজা যিহেতু আয়োজন কৰিছে আৰু ভক্ত পুৱাৰে পৰা আমি দেখিছিলোঁ যথেষ্ট ভক্ত বিভিন্ন ঠাইৰ পৰা ইয়াত আহি উপস্থিত হৈছে বিভিন্ন ঠাইৰ পৰা ডিব্ৰুগড় জিলাৰে বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হৈছে কাৰণ পুৰণি যিহেতু এখন পূজা মই কমিটিৰ লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম লগতে ভক্তৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি ইয়াৰে চিংচাপৰি হয় পূজা কৰা হ'ল পূজা চাকি দিলোঁ ধূপ দিলোঁ আৰু অন্ন ভোগৰ কাৰণে পইচা দি গৈছোঁ ৰাতিকে দীপাৱলীৰ শুভেচ্ছা থাকিল হয় মোৰো থাকিল আপোনাৰ দোকানে আপুনিও একে চাগে হয় একে দীপাৱলীৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ চেনেললৈ হয় আপোনালোকৰ শুভেচ্ছা থাকিল দাদা থেংক ইউ মই কমিটিৰ লোক আছে কথা পাতিবলৈ চেষ্টা কৰিম দাদা যিহেতু আমি গম পাইছোঁ যে 1911 চনৰ পৰা এখন পূজা ইয়াত আপোনালোকে কৰি আহিছে এই পূজাখনৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছোঁ যিহেতু বহুতে শক্তিৰ যিহেতু পূজা ইয়াত বলি বিধান দিয়া কিবা নিয়ম আছে নেকি বলি দিয়াতো ইয়াত কোনো নিয়ম নাই এনে বলিটো আমি উৎসৰ্গ কৰোঁ এনে দি দিওঁ কাৰণে আমি বলি নিদিওঁ হয় ধন্যবাদ জনাইছোঁ এয়া মন্দিৰ কৰ্তৃপক্ষৰ সৈতে আপুনি পাতিলে আৰু বলি দিয়া তেওঁলোকৰ নহয় উৎসৰ্গাৰ কৰাহে হয় এটা আধ্যাত্মিক পৰিৱেশৰ মাজত ডিব্ৰুগড়তো এনেধৰণে পতা হৈছে দীপাৱলী বিৰতিৰ পাছত গোৱালপাৰাৰ হলমাৰী শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে কালী পূজাৰ পুৱাৰ ভাগত পুৰণি প্ৰতিমাৰ বিসৰ্জন দিয়াৰ পিছতে মন্দিৰৰ পূজা অৰ্চনা আৰম্ভ হয় পূজাৰ সৈতে সংগতি ৰাখি ছাগলী আৰু পাৰ বলি দিয়া হ'ব বুলি সদৰি কৰিছে পূজা সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশা 11:30 বজাত হ'ব মূল পূজা আৰু বলি বিধান গোৱালপাৰাৰ পৰা কিছু সময়ৰ পাছতে আমাক জনাব আমাৰ সাংবাদিক ৰিংকু দাসে কিন্তু এই মুহূৰ্তত আমি ওদালগুৰিলৈ যাম ওদালগুৰিৰ পৰিৱেশ আমাক দেখুৱাব ৰিপুঞ্জয় নাথে কাৰণ ওদালগুৰিটো কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আজিৰ দিনটোত সেয়া আমি ৰিপুঞ্জয়ৰ জৰিয়তে চাম আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীৰ যি মানুহৰ মাজত উৎসাহ আনন্দ থাকিব লাগিছিল সেই উৎসাহ আনন্দ নাই যিহেতু প্ৰশাসনে নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিছে আৰু সেই নীতি নিয়মৰ মাজেৰে মানুহে দীপাৱলী উদযাপন কৰিব লাগিব মোৰ কেমেৰা সহযোগে দেখুৱাইছে আচলতে ইয়াতে যি আতচবাজি বা ফটকা বিক্ৰী কৰিব লাগিছিল সেই ফটকা বিক্ৰী কৰিব প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে তাৰপিছতে কিন্তু এইদৰে আচলতে ফুলঝাৰি কলগছ এইবিলাক বিক্ৰী কৰিছে আৰু মোৰ কেমেৰা সহযোগে দেখুৱাই আছে যিহেতু আজি ৰাতিপুৱাৰ পৰা মানুহৰ যি সমাগম হ'ব লাগিছিল সেই সমাগম ইয়াত পৰিলক্ষিত হোৱা নাই যি ব্যৱসায়ীজন আছে তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে আজি যিহেতু দেৱালী ৰাতিপুৱাৰ পৰা মানুহৰ সমাগম হ'ব লাগিছিল কেনেকুৱা বেচা বিক্ৰী কেনেকুৱা নাই মানুহে নাই একদম আজি টংলা এটা বজাৰ হিচাপে মানুহ নাই কিন্তু আগতে যিখিনি বেচিছিলোঁ তেনেকুৱা নাই আৰু ফুলজুলিটো মানে কিনাই নাই মানুহে কিনি লোৱাই নাই খুব কম কিহৰ কাৰণে কোৱাই নহয় এতিয়া পথাৰকৈ শাক দিয়া গম পাইছোঁ চবে সেইকাৰণে লোৱা নাই নেকি যিহেতু এইবাৰ দুৰ্গা পূজাও নিস্তেজ হৈ গ'ল এইবাৰ দেৱালীও নিস্তেজ হ'ব তেনেকৈ মানুহে ভাবিছে হয়তো আপোনালোকে এই বস্তুলৈ বিক্ৰী নহ'লে কি কৰিব তো থাকি যাব আৰু বান্ধি থ'ব লাগিব এক বছৰৰ কাৰণে বান্ধি থ'ব লাগিব এক বছৰৰ কাৰণে
মই আপোনাক কেমেৰা সহযোগে দেখুৱাইছে কিছু পৰিৱেশ এইদৰে লাইটেৰে যি পোহৰাই তুলিবলৈ চেষ্টা কৰিছিল কিন্তু আচলতে যি পৰিৱেশ যি কৰোণা ভাইৰাছৰ কাৰণে আচলতে যি নীতি নিয়ম মানিছে যি নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে আৰু সেই প্ৰশাসনে নিষেধাজ্ঞাৰ পিছত কিন্তু মানুহে আচলতে ফটকা কিনিবলৈ ভয় কৰা হৈছে মই আৰু এখন বিপণীলৈ যাবলৈ চেষ্টা কৰিম আপুনি আচলতে কোনো কাষ্টমাৰ নাই কিন্তু আপুনি আচলতে কাষ্টমাৰৰ কাৰণে আচলতে অপেক্ষাত ৰৈ আছে কি হৈছে বেচা বিক্ৰী নাই এইবাৰ একদম বহুত বেয়া এইবাৰ একদম মানে বেপা বুলি কি ক'ম আৰু এইবোৰ এতিয়া আনিছোঁ বস্তুবোৰ এইবোৰতো মূল দামে